আমাৰ ইহঁত দুটাৰ কিবা খবৰ পাইছেনে? খবৰ দিয়া হৈছে, কিন্তু খবৰ দিলে জানো আহিব পাৰিব? সামান্য বেমাৰত পঢ়া শুনা বাদ দি বিদেশৰ পৰা উৰি আহিব পাৰিব জানো? তুমি কিয় ইমান চিন্তা কৰিছা? আমি আছোৱেই দেখোন সকলোবোৰ। ছাৰ ছাৰ আপোনাৰ চিঠি। আজি ইহঁতৰ পৰা এখন চিঠি পাইছো। লিখিছে সময় পালে সিহঁত দুয়ো আহিব, আৰু লিখিছে তুমি হেনো বৰ বেছিকে চিন্তা কৰা, সেইকাৰণে তোমাৰ এইবোৰ। আচলতে তোমাৰ একোৱেই হোৱা নাই নহয়। সিহঁত দুটা আকাশৰ তৰাৰ দৰেহে হ'ল। দূৰৈত দেখা পোৱা যায়, অথচ ওচৰ চাপিব নোৱাৰি। সিহঁতৰ বাৰু ঘৰখনলৈ আৰু নিজৰ গাঁওখনলৈ অকণো মনত নপৰেনে? মই চাগে ইহঁতহালক দেখা নোপোৱাকৈ গুচি যামগৈ। তুমি কিয় এই অমংগলীয়া কথাবোৰ কৈছা? তুমিহেতো মোৰ জীৱন বাটৰ লগৰী। তুমি নহ'লে মোৰ কি হ'ব সেই সময় ক'ব। মনৰ দুখতে কিবা কিবিবোৰ কৈ পেলালোঁ। মই নাথাকিলে আপোনাৰ যে দুখ হ'ব মই আগতেই গম পাইছোঁ। তুমি ইমানকৈ কিয় চিন্তা কৰিছা? এইবাৰ বহাগ বিহুত সিহঁত নিশ্চয় আহিব। মই চিঠিত সকলোবোৰ লিখি জনাম নহয়। বাৰু দৰৱবোৰ খালানে? ৰ'বা। এই খাই দিয়াচোন। কি ক'লে? হেড ছাৰে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'ব? মানুহজনী কাষত থাকিবলৈ এতিয়া মানুহ এটা নাই। তাতে ছাৰৰ চাকৰি বেছি দিন নাই, গতিকে ছাৰক পাৰিলে ছুটি ল'বলৈ ক'ব লাগে। ছাৰ গ'লে আমাৰ গহীন কলিতা ছাৰ আহিব নহয়। তেতিয়াতো কথা গহীনেই হ'ব। শুনামতে কলিতা ছাৰে হেনো 2 নম্বৰী কাম কৰি আছে। মানে জালি মাৰ্কশ্বিট। কি ক'লে? মই শুনা কথাটোৱে কৈছোঁ দেই। উদক ভেটাৰকে পতাই হ'ব নেকি? আমাৰ যে স্কুলখনৰ বদনাম হ'ব সেইটো খেতাক। তাতে সেই বৰমৰীয়া সোপাৰ লগত চিনাকি, গতিকে বদনাম ল'লেও চিন্তা নকৰে। স্কুলত ল'ৰা ছোৱালীবোৰে হুলস্থুল কৰি আছে। ক্লাছলৈ নগ'লে ল'ৰা ছোৱালীক ছুটি দিয়াই ভাল। ৰ'বহে, কিমান পঢ়াব? বেছিকৈ পঢ়ালে বেয়া। তাতে নেদেখিলে নিজৰ তাক কি কৰিলে। শুনক, সকলো মানুহৰ মগজুবোৰ একেই হোৱা হ'লে সকলোৱে ডাঙৰ মানুহ হ'লহেঁতেন। মই আগতে বকিছিলোঁ, পিছে মোৰ ল'ৰা এতিয়া খেতিত লাগিছে, ছোৱালীও ব্যৱসায় কৰিছে। মই সুখী। তাতে ছোৱালীৰ ভাল খবৰ এটা শুনিছোঁ। বিয়া বাৰুৰ কথা চলিছে নেকি? কি কৰে? মাৰিব কৈছে। কোন মৰে কোন জীয়ে সেই সময়ত দেখা যাব। ছাৰ, মোৰ ল'ৰাৰ কামটো মানে মেট্ৰিক পাছ কৰা দিম বুলি যে টকা লৈছিলে, কামটো নহ'ল কিয়? কথাটো বুজা নাই কিয়? মই চেষ্টা কৰি আছোঁ নহয়। পিছে এতিয়া আৰু চিন্তা কৰিব নালাগে, কাৰণ কালিলৈৰ পৰা স্কুলৰ চাৰ্জ মই ল'ম, মানে অধ্যক্ষ। ছাৰ, চিধা চিধি কওক, এইবাৰ কামটো কৰি দিবনে নিদিয়ে? কি কথাবোৰ কয় হে? এইবিলাক বাটে পথে কোৱা কথা নেকি? মই কৈছোঁ নহয়, টকাখিনি মই জাগাত দি দিছোঁ। যোৱাবাৰ অৱশ্যে অলপ খেলি মেলি হ'ল। আপুনি যাওক, ভাল যাব দেই। নিৰ্মালী, বৰ খৰখেদাকৈ স্কুললৈ ওলালা। ছাৰে খানা খুৱাব নেকি? ছাৰক আমিহে খানা খুৱাম, আপুনিও সোনকালে আহক। বাইদেউ, এখেতক মই এবাৰ বেলেগ জেগাত খানা খুৱাম, আপুনি আগবাঢ়ক। হ'ব হ'ব। এইবাৰ কিন্তু
এটা লাও খা খা খাই যাবে তই হলি বৰ গৰু ইমান চিঞৰিছো খুৰীহঁতৰ আগত মই লাজ নাপাওঁ নেকি ৰচোন আজি বহাগৰ বিহুৰ দিনাখন অন্তত মৰমেৰে মাতে খাই দেচোন হয়নে কি কথা আছিল ক আচলতে ছাৰ আহক আহক ছাৰ বহক ছাৰ কি হ'ল বিহুৰ দিনা এনেকৈ ঘৰতে সোমাই থাকিবি নেকি গছৰ তলত বিহু মাৰিবলৈ মাতি মাতি নিব লাগিব নেকি নালাগে ছাৰ আমি নিজে যাম নহয় দীপালি ছাৰ এই মালতী ক'লে গ'লো তাই গাতো বিহু লগা নাই নেকি লাগিছে ছাৰ লাগিছে ছাৰ আজি পুৱাৰে পৰা তাই গাত বিহু লাগিয়ে আছে এয়াই নেকি এয়া আকৌ কোন আহিল আলহী ছাৰ আপুনি আহিল ভালেই হ'ল আজি এই বিহু বতৰতে আমাৰ এই বিয়া ঠিক হৈ যাবও পাৰে ৰ মই ভিতৰত কওঁগৈ অলপ অলপকৈ কথাটো গম পাইছোঁ সি আমাৰ নাচনীজনী নিবলৈ আহিলে বৰ ভাল ছোৱালী এই গুণৱতী ছোৱালী মই প্ৰেমেশ্বৰ গগৈ ইহঁতৰ শিক্ষক নমস্কাৰ এয়া মোৰ ককাইদেউৰ নবৌ মা আৰু দেউতা ঢুকোৱাৰ পাছত এই সংসাৰত আপোন বুলিবলৈ এখেতসকলেই আছে আপোনালোক ভালে ভালে পালেহি হয় আপুনি শিক্ষকে ক'লে যেতিয়া ছোৱালী আমি চোতালতে ঠিক কৰিলোঁ ভাইটিৰ পচন্দ যেতিয়া আমাৰ সকলোৰে পচন্দ হ'ব আহক আহক ভিতৰলৈ আহক বোলাব ছাৰ আহক আছিলো তোমালৈ বুলি বহাগৰ এই বতৰত আনিছো কপৌ ফুল আজি চিঙি বহাগৰ এই বতৰত আনিছো কপৌ ফুল আজি চিঙি তুমি তো নুবুজা মনৰে মৰম যাচিলো তোমাকে আপোন কৰি ললো
মনৰে মৰম যাচিলো তোমাকে আপোন কৰি ললো এই মৰমৰ সুবাসেৰে জীৱন মোৰ উপচাই দিয়া বহাগৰ এই বতৰত আনিছো কেৰুমণি ধুৰিয়া বহাগৰ এই বতৰত আনিছো কেৰুমণি ধুৰিয়া তুমি তো নুবুজা ও মৰমী স্বপ্ন ভরা মনে বিচারে কিয় তোমাকে ও স্বপ্ন ভরা মনে বিচারে কিয় তোমাকে আবেগর হাঁহিটিৰে জীবন মোৰ তৰা কৰা বহাগৰ এই বতৰত পাতি যাম তোমাৰে লগত বিয়া বহাগৰ এই বতৰত পাতি যাম তোমাৰে লগত বিয়া তুমি তো নুবুজা ও মৰমী ও চেনেহী ও মৰমী ও চেনেহী আমি আহোঁ ছাৰ একো এটা নোখোৱাকৈ যাবানে নালাগে ছাৰ অন্য এদিন খাম বাৰু ছাৰ এইটো লওক যাওঁ ছাৰ ঠিক আছে যোৱা আজি জীৱনৰ এটা অধ্যায় শেষ কৰিলোঁ বুজিছা আজিৰ পৰা মই ৰিটায়াৰ্ড শিক্ষক বছৰবোৰ যে কেনেকৈ গ'ল গমকে নাপালোঁ ভালেই হ'ল দিয়া এতিয়াৰ পৰা মই তোমাৰ কাষতে থাকিব পাৰিম তেতিয়া চাবা তোমাৰ বেমাৰ কিনি গ'ল গমকে নাপাবা কিমান দিন আৰু মই আপোনাৰ কাষত থাকিব পাৰিম ক'ব পৰা নাই বুকুখন আজিও বিষাই আছে ল'ৰা ছোৱালীহালৰ খবৰো নোপোৱা হ'লোঁ সিহঁতৰ বিয়া বাৰুখনো নহ'ল ভাগ্যৰ লিখন কি কৰিবা নিজৰ নহ'লেও আনৰ ছোৱালীৰ বিয়াৰ খবৰ পাইছানে নাই আমাৰ দীননাথৰ ছোৱালীৰ বিয়া ঠিক হ'ল কি মই স্কুলৰ পৰা আহোঁতে চোতালত দৰা ঘৰৰ মানুহ দেখি আহিছোঁ দৰা এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ যে সিহঁতক দোকানখন খুলিবলৈ দিছিল তেওঁৱেই মালতীক মই বোৱাৰী কৰি আনিম বুলি ভাবিছিলা এইবোৰ সপোন আমাৰ কাৰণে পুৰণা হ'ল সেইবোৰ ভাবি বেজাৰ কৰি নাথাকিবা আৰু তোমাৰ ল'ৰাই বিয়া কৰালেও তোমাৰ মতে কৰাব জানো সিহঁতৰ বাৰু আমালৈ এবাৰো মনত নপৰেনে ডাঙৰ মানুহ হ'লতো আমালৈ আৰু ক'ত মনত পৰিব কি কৰিবা ল'ৰা ছোৱালীয়ে বেছিকৈ পঢ়া শুনা কৰিবলৈ বাহিৰলৈ গ'লে কালৈ একো মনত নপৰে মোৰ মা দেউতাৰ পাৰ্মিশ্যন নোলোৱাকৈ কেৱল তোমাৰ মা দেউতাৰ সন্মতি লৈ আমি বিয়াখন পাতিলোঁ এতিয়া হঠাতে মই তোমাক অসমলৈ লৈ যাব নোৱাৰোঁ নহয় মোৰোতো এখন ছ'চাইটি আছে মোৰ সমাজখনে তোমাক একচেপ্ট নকৰিব পাৰে What are you saying? মোৰ দৰে ৱেল এষ্টাব্লিছড ফেমিলি ছোৱালী এজনী পাই তুমি সুখী হ'ব লাগিছিল
হ'লে কি হ'ল পৰিণীতা আমাৰ বিয়াৰ খবৰ পাই মোৰ মা দেউতাই মনত খুব দুখ পাব কিন্তু তুমি এজন এডাল্ট তোমাৰ ফিউচাৰ তুমি নিজে বনাব লাগিব আৰু নিজৰ প্ৰব্লেমছবোৰ তোমাৰ মা দেউতাক জনাবলৈ তুমি সাহস কৰিব লাগিব তথাপিও তেওঁলোকৰ সন্মতি অসন্মতি বুলিওতো কথা এটা আছে তাতে তেওঁলোক অসমৰ গাঁও অঞ্চলৰ এনেকৈ নক'বা অসমৰ কথা মই অকণমান হ'লেও জানো অসমৰ মানুহবোৰ সহজ সৰল মানুহক বহুত মৰম কৰে তুমি চাবা তোমাৰ মা দেউতাই মোকো বহুত মৰম কৰিব আৰু আদৰিও ল'ব চোৱা মোৰ ডেডে তোমাক এটা লিফ্ট দিছে ডেড কোম্পানীৰ মেনেজিং ডিৰেক্টৰ হোৱাৰ কাৰণে তুমি প্ৰেষ্টিজিয়াছ জবটো পাইছা এবাৰ ভাবি চোৱা তুমি ঠিকেই কৈছা পিছে ঘৰত খবৰটো দিবলৈহে মোৰ একেবাৰে সাহস হোৱা নাই তুমি বাছ মোক এবাৰ অসমলৈ লৈ ব'লা তাৰপিছত চাবা লাহে লাহে চব ঠিক হৈ যাব কিন্তু তাৰ আগতে আমি তৰালিৰ বিয়াৰ বাবে আমেৰিকালৈ যাব লাগিব সুইটহাৰ্ট আৰু গোটেইখিনি এৰেঞ্জমেণ্ট মই কৰিব লাগিব এটা কথা কওঁ তৰালি কিন্তু তোমাৰ নিচিনা ভয়াতুৰ নহয় শ্বি ইজ এ ব্ৰেভ গাৰ্ল ল'ৰাটো আমেৰিকান হ'ল যদি কি হ'ল তাই গোটেইখিনি কথা লিখি পেলাই ঘৰলৈ এখন চিঠি পঠাইছে চাওঁ কি হ'ল